সু-সাহিত্যিক নিৰ্মলপ্ৰভা বৰদলৈ বাইদেৱে লিখিছিল, জীৱন জীৱন বৰ অনুপম। শুনকচোন জীৱন সম্বন্ধে তিনিটা স্তৱক। জীৱন বৰ অনুপম। সুগন্ধি। জীৱন যদি ফুলৰ দৰে হয়, আনৰ বাবে নিজকে বিলাই দিব পাৰে ৰূপ ৰস গন্ধ। আৰু সুবাসেৰে। মনুষ্য জীৱন ফুলপা কিন্তু কাঁইটেৰে ভৰা। যেনেকৈ সুগন্ধি গোলাপ আৰু কেতেকীকে ছিঙি আনো কাঁইটৰ পৰা। সপোন। সপোন আহে সংগোপনে, আশা আৰু নিৰাশাকে বুকুচাত লৈ। আশাৰ সপোনে কেতিয়াবা জীৱন স্পন্দিত কৰে, মুহূৰ্তবোৰ হৈ পৰে সেউজ বুলীয়া। সপোন খেদি ফুৰিলেও বাস্তৱ হয় বৰ দুৰ্ভগীয়া। জীৱন। জীৱন একোটাৰ সৰু সৰু পুলিবোৰ বুটলি আনি হৃদয়ৰ সঞ্জীৱনী সুধা ঢালি প্ৰেমৰ বাগিচা পাতো। হৃদয়ৰ সঞ্জীৱনী সুধা ঢালি প্ৰেমৰ বাগিচা পাতো। সেয়া যেন বুটা বছা জোনালী আকাশ হওক, সিঁচিবলি আমাৰ মাজত মুকুতামণি, সোহাগমণি আৰু বহুতো কিবা কিবি। জীৱন বৰ অনুপম। জীৱন বৰ অনুপম।